পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ গণতন্ত্ৰ ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ মই আহিলোঁ, আজি ভোটদান কৰিছোঁ। আৰু ভোটদান প্ৰতিগৰাকী নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ, দেশৰ গণতন্ত্ৰ, দেশৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত, আৰু ময়ো দেশৰ গণতন্ত্ৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত, দেশৰ গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্য শক্তিশালী কৰাৰ স্বাৰ্থত মই ভোটদান কৰিছোঁ। আমি সকলোৱে জানো যে দেশৰ গণতান্ত্ৰিক সংকট আছে, দেশৰ সাংবিধানিক সংকটৰ কথা বিভিন্ন সময়ত কৈ অহা হৈছে। তাৰ লগে লগে দেশৰ যিবোৰ স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠান, যি অনুষ্ঠানসমূহে দেশৰ গণতান্ত্ৰিক ভেটি সদায় সুদৃঢ় কৰি আহিছে, ঐতিহ্য পৰম্পৰাক সদায় এটা শক্তিশালী আধাৰ দি আহিছে, সেইবোৰৰ প্ৰতি আক্ৰমণ প্ৰত্যাক্ৰমণ হৈ থকা আমি বিভিন্ন সময়ত শুনিছোঁ। গতিকে আমি আজি এই ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ দেশৰ গণতন্ত্ৰ সংবিধান ৰক্ষা কৰা, দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠান, ন্যায়পালিকাকে ধৰি সকলো অনুষ্ঠানৰ যাতে সুৰক্ষিত ভৱিষ্যত আহে আৰু পৃথিৱীৰ সন্মুখত বিশ্বৰ এখন অতি শক্তিশালী গণতন্ত্ৰ হিচাপে ভাৰতবৰ্ষ প্ৰতিষ্ঠা হয়, তাৰ কাৰণে এই মোৰ ভোটাধিকাৰ। অসমৰ জাতীয় স্বাৰ্থত মই আগৰে পৰা সংগ্ৰাম কৰি আহিছোঁ। এতিয়াও জাতিৰ প্ৰতি অহা যি প্ৰচণ্ড ভাবুকি, ভাষা, কৃষ্টি, সংস্কৃতি, ৰাজনৈতিক ভৱিষ্যত, আমাৰ মাটি ভেটি, আমাৰ মানুহৰ উঠি অহা নতুন প্ৰজন্মৰ ভৱিষ্যত, আমাৰ অসমৰ হালোৱা সজোৱা কৃষক, শ্ৰমিক, কৰ্মচাৰী, বিভিন্ন পৰ্যায়ৰ চাহ বনোৱা সকলো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এই ভোটদান। মই ভাবোঁ যে এই সময়ত অসমৰ জাতীয় সংকট আছে, জাতীয় সংকট নিৰসন বা সমাধান কৰিবৰ কাৰণে যিটো জাতীয় দায়িত্ব, সেই দায়িত্ব পালন কৰিবৰ কাৰণে, সেইকাৰণে এই যিখন যুঁজ, ৰাজনৈতিক যিখন সংগ্ৰাম, এইখনক জাতিৰ অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰাম বুলি অভিহিত ইতিমধ্যে কৰিছোঁ। আৰু সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে আমাৰ অসমৰ মানুহৰ যিবোৰ জাতীয় মৌলিক যিবোৰ প্ৰশ্ন আছে, সেইবোৰ প্ৰশ্নৰ সমাধান বিচাৰি, ৰাজনৈতিক প্ৰশ্ন, সম্পদৰ ওপৰত অধিকাৰৰ প্ৰশ্ন, ভাষা, কৃষ্টি, সংস্কৃতিৰ সুৰক্ষাৰ কথা, মাটি ভেটি ৰক্ষাৰ কথা, এই সকলো লগত ৰাজনৈতিক এই যি বিষয় বা ৰাজনৈতিক সংগ্ৰামখনৰ এটা অতি গুৰুত্বপূৰ্ণ সম্পৰ্কৰ ভূমিকা আছে। গতিকে এই নিৰ্বাচনী যুঁজখন, এই ভোটাধিকাৰ, মই ভাবোঁ যে অসমৰ জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অংশ বা মূল অংগ। গতিকে ৰাইজক মই দলে বলে ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। সকলো প্ৰান্তৰ ৰাইজে যাতে অসমৰ জাতীয় প্ৰশ্নবোৰৰ সম্পৰ্কত নিজৰ স্থিতি স্পষ্ট কৰি সকলোৱে যাতে ভোটাধিকাৰ সাব্যস্ত কৰে, লগে লগে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিবৰ কাৰণে, দেশৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰমূল্য সুৰক্ষিত কৰিবৰ কাৰণে, তাৰ লগে লগে দেশৰ সংবিধান সুৰক্ষাৰ কাৰণে যাতে প্ৰতিগৰাকী নাগৰিকে, প্ৰতিগৰাকী ভোটাৰে যাতে ভোটদান কৰিবৰ কাৰণে দলে বলে ওলাই আহে আৰু ভোটদানৰ হাৰ যাতে খুব বেছি হয়, 95% হয়, তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। তাৰ লগে লগে মই এগৰাকী প্ৰাৰ্থী ডিব্ৰুগড় লোকসভা সমষ্টি। গতিকে এই সময়ত ডিব্ৰুগড় লোকসভাৰ প্ৰতিগৰাকী ভোটাৰ, প্ৰতিগৰাকী নাগৰিক, সকলোকে, জ্যেষ্ঠ ব্যক্তি, আই মাতৃ, শিক্ষাগুৰু, সকলোকে মই শ্ৰদ্ধা সেৱা জনাইছোঁ। ৰাইজে যিমান মৰম দিছে, ৰাইজে যিমান সহায় সহযোগিতা আশীৰ্বাদ প্ৰদান কৰিছে, ৰাইজৰ মাজত যিমান উৎসাহ আৰু উদ্দীপনা, তাৰ কাৰণে মই সকলো ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম, চিৰঋণী হৈ ৰ'ম। আৰু তাৰ লগে লগে ৰাইজৰ মৰম ভাল পায়, ৰাইজৰ আশীৰ্বাদে সদায় উদ্বুদ্ধ কৰি থাকিব জাতিৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বা জাতীয় দায়বদ্ধতাৰে, নিষ্ঠা সততাৰে কাম কৰিবৰ কাৰণে, নিজৰ মেৰুদণ্ড পোনাই শিৰ উচ্চ কৰি আপোচবিহীনভাৱে কাম কৰি যাবৰ কাৰণে সদায় উদ্বুদ্ধ কৰি থাকিব। এইখিনিকে মই অসমবাসী ৰাইজৰ ওচৰত মই ব্যক্ত কৰিছোঁ। চাওক, ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী দেশৰ ভৱিষ্যত। তেওঁলোক আজি ছাত্ৰ বা যুৱক, কাইলৈ দেশৰ শক্তিশালী নাগৰিক। তেওঁলোকৰ ওপৰতে দেশ নিৰ্মাণ, জাতি নিৰ্মাণ, জাতিৰ আধাৰ, শক্তিশালী আধাৰ তৈয়াৰ কৰা তেওঁলোকৰ এটা জাতীয় মৌলিক দায়িত্ব থাকে। গতিকে দেশত এই সময়ত 63.88% ডেকা প্ৰজন্মৰ মানুহে ভৰি আছে। তাৰমানে 60%তকৈ বেছি, 60%তকৈ বেছি। গতিকে এইসকলৰ ওপৰত ভাৰতবৰ্ষ, অসমৰ ভৱিষ্যত নিৰ্ভৰ কৰে। গতিকে মই আহ্বান জনাইছোঁ যে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিবৰ কাৰণে আমাৰ যুৱ যিসকল প্ৰতিনিধি আছে, তেওঁলোকে অতি শক্তিশালীভাৱে অংশগ্ৰহণ কৰক, তেওঁলোকে ওলাই আহক। তেওঁলোকৰ যিটো জাতীয় দায়িত্ব বা তেওঁলোকৰ সাংবিধানিক যিটো দায়িত্ব, গণতান্ত্ৰিক দায়িত্ব, সেই দায়িত্বসমূহ যাতে পালন কৰি মানুহক সজাগ সচেতন কৰি সঠিক, শুদ্ধ আৰু যুক্তিপূৰ্ণ সিদ্ধান্ত যাতে যুৱ প্ৰজন্মই গ্ৰহণ কৰে, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু আমিও আশা ৰাখিছোঁ যুৱ প্ৰজন্মৰ 63.88%, তাৰমানে প্ৰায় 64% যুৱ প্ৰজন্মই
তেওঁলোকে 100% তেওঁলোকৰ ভোটদান হ'ব তেওঁলোকে বেলেগক অভিভাৱকত্ব দিব তেওঁলোকক গাইড কৰিব পলিটিকেলি কনচিয়াছ কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে তেওঁলোকক শিক্ষিত বা ৰাজনৈতিকভাৱে সকলোকে তেওঁলোকে প্ৰেৰণা দিবৰ কাৰণে সকলোৱে প্ৰয়াস কৰিব আৰু তেওঁলোকে এটা বিশেষ ভূমিকা লৈ ওলাই আহি এই নিৰ্বাচনত ভোটদানো কৰিব বেলেগক ভোটো দিয়াব যাতে 95%তকৈ বেছি ভোটদান ডিব্ৰুগড় লোকসভাত হয় অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিটো লোকসভাত হয় তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ দেশৰো সকলো ছাত্ৰ যুৱ বন্ধুৰ প্ৰতি আহ্বান যাতে সকলোৱে আমাৰ যিটো গণতান্ত্ৰিক দায়িত্ব সাংবিধানিক দায়িত্ব সেইটো যাতে সকলোৱে শক্তিশালীভাৱে পালন কৰে